অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু অহাকালিৰ পৰা অৰুণোদয় আঁচনিৰ নতুন আবেদন আৰম্ভ হৈ যাব। অহাকালিৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আৰু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো জমা দিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আৰু এবাৰ জমা নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ নাম লিষ্টৰ পৰা কাটি দিয়া হ'ব আৰু আপোনালোকে অৰুণোদয় আঁচনিটো এই মাহৰ পৰা লাভ নকৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনি যিসকলে লাভ কৰি আছে সেইসকলে আৰু এবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে সকলোৱে এপ্লিকেশ্যন কৰিব লাগিব, যিহেতু অহাকালিৰ পৰা অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে অনলাইন নে অফলাইনত এপ্লিকেশ্যন কৰিব লাগিব। আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। আৰু যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লগত কি কি ডকুমেণ্ট দিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, অৰুণোদয় আঁচনি কিন্তু আপোনালোকে অফলাইনতে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ প্ৰচেছ অনলাইন দিয়া নাই। আগত যেনেকুৱাকৈ এপ্লাই কৰিছিল অফলাইনতে, এনেকুৱাকৈ কিন্তু আপোনালোকে এইবাৰো অৰুণোদয় আঁচনিৰ কাৰণে অফলাইনত এপ্লিকেশ্যন কৰিব লাগিব। ফৰ্ম ল'ব লাগিব, ফিল আপ কৰি ডকুমেণ্ট লগত আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ক'ত পাব, আৰু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু আৰু এবাৰ অৰুণোদয় আঁচনিৰ ফৰ্ম ল'ব লাগিব। ফৰ্ম কিন্তু ছেমে হ'ব, নিউ এপ্লিকেশ্যনৰ ফৰ্মটো ছেম হ'ব। আৰু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু ফৰ্ম ছেম হ'ব, ফৰ্ম কিন্তু এটাই হ'ব। আপোনালোকে আৰু এবাৰ নতুনকৈ আবেদন কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনি এতিয়াও পোৱা নাই সেইসকলে কিন্তু এইবাৰ নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এইবাৰ কি যোগ্যতা হ'ব লাগিব আৰু আপোনালোকৰ কি কি ডকুমেণ্ট থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এইবাৰ কিন্তু আপোনাৰ এটা ঘৰ নম্বৰত আপোনালোকে এটাই অৰুণোদয় আঁচনি পাব। আগত যেনেকুৱাকৈ এটা ঘৰ নম্বৰত দুটা বা তিনিটাকৈ অৰুণোদয় আঁচনি লাভ কৰিছিল, এইবাৰ কিন্তু সেইটো নহ'ব। যদি আপোনাৰ এটা ঘৰ নম্বৰ আছে, এটা ঘৰ নম্বৰত কিন্তু খালি এটাই অৰুণোদয় আঁচনি হ'ব। সেইকাৰণে কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সকলোৰে ফৰ্মটো জমা লোৱা হ'ব। এইবাৰ কিন্তু খালি এটা ঘৰ নম্বৰত এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে সেইটো কথা মনত ৰাখিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্ট থাকিব লাগিব। ফাৰ্ষ্ট ডকুমেণ্ট থাকিব লাগিব আধাৰ কাৰ্ড, 2 নম্বৰত থাকিব লাগিব পেন কাৰ্ড, 3 নম্বৰত চাব দিয়া আছে ডমিচিয়েল চাৰ্টিফিকেট, যিটো আপোনাৰ ভোটাৰ ID কাৰ্ড আছে সেইটো হৈছে কিন্তু আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট, অসমৰ নাগৰিকত্ব। আপোনাৰ ভোটাৰ ID কাৰ্ড থাকিব লাগিব। আৰু কিন্তু লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট। যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে কিন্তু এইবাৰ আপোনালোকৰ অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ
প্ৰয়োজন হ'ব। যদি আপোনালোকে এতিয়াও ইনকাম চাৰ্টিফিকেটটো বনোৱা নাই অতি সোনকালে বনাই ৰাখক, কিয়নো ইনকাম চাৰ্টিফিকেট ভেৰিফাই হোৱাতে কিন্তু 5 পৰা 7 দিন টাইম লাগে। সেইকাৰণে আপোনালোকে আজিয়ে ইনকাম চাৰ্টিফিকেটটো ঘৰত বহি এপ্লাই কৰক। কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো ঘৰত বহি বনাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'টো কিন্তু মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' অতি সোনকালে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো বনাই লওক। আৰু ইয়াত লাগিব আপোনাৰ বেংক পাছবুক। ইয়াত যিটো আপোনালোকে বেংকৰ পাছবুক দিব সেইটো কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাবিলাক লাভ কৰিব। কিন্তু বৰ্তমান কিন্তু ডাইৰেক্ট যিকোনো চৰকাৰী আঁচনিৰ পইচা ডাইৰেক্ট আধাৰ কাৰ্ডত সোমাই দিয়ে। সেইকাৰণে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে লাভ কৰিব। আৰু যদি আপোনাৰ লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে পইচাবিলাক লাভ নকৰিব। লগতে লাগিব আপোনাৰ মোবাইল নম্বৰ 2 কপি, পাছপোৰ্ট সাইজ ফটো আৰু লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ কিন্তু ৰেচন কাৰ্ডটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে যদি আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ নাম কিন্তু এইবাৰ কাটি দিয়া হ'ব। সেইকাৰণে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। যদি আপোনালোকৰ ডকুমেণ্ট নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ডকুমেণ্টবিলাক ৰেডি কৰি ৰাখি দিয়ক। কালিৰ পৰা অৰুণোদয় আঁচনি এপ্লিকেশ্যন আৰম্ভ হৈ যাব।